নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইটো মোৰ চেনেলৰ পৰা এইটো নতুন ব্লগ হ'ব। এতিয়া মই আছোঁ মাৰহঁতৰ বাৰীত, মাৰ ঘৰৰ বাৰীত আছোঁ। চাওঁচোন কি পাওঁ। বাৰীখনলৈ বহুত দিন সোমোৱাও নাই, আজি সোমাই চাইছোঁ। টেঙা লাগিছে নেকি চাওঁচোন। দেখিছেনে কিমান ধুনীয়া লাগে বাৰীখন। খালি অলপ বেছি জংঘল হৈছে, অলপমান জংঘল হৈছে, এইখিনি দৰৱ মাৰি দিব পৰা হ'ব বাৰু। আৰু এইটো দেখিছেনে, আমাৰ এটা ডাঙৰ পুখুৰী আছে, বহুত ডাঙৰ পুখুৰী, মাছ আছে বাৰু জীয়াই থোৱা। এইটো চাওক, ডাঙৰ পুখুৰী এটা আছে। মা এইয়া মই যে কৈছিলোঁ আপোনালোকক জলকীয়া আছে বুলি, এয়া চাওক, এইটো সৰু হৈ আছে, পকা নাই। চাবলৈ আহিছিলোঁ, তাকে পকিছে নি বুলি। আৰু আছিলে, গছজোপা মৰি গৈছে। এইটো এটা দেখিছেনে, এইটো চাব দেই, এইটো চাওক, অকণমানি হৈ আছে, পোৱালি অকণমানি হৈ আছে। গছজোপা তেনেই অকণমানি, চাপৰ এটা লাগিছে, দেখিছেনে। এইটো এটা ভোট জলকীয়া, খোৱা হ'ল দেই, কিছু খোৱা হ'ল ইয়াৰ পৰা। এইবোৰ আমাৰ হাঁচি ৰুইছে মায়ে, হাঁচি গছ ডাঙৰ হোৱা নাই, মাল ধৰিলে ইয়াত বহুত পইচা পাব, বহুত পইচা পাব। আমাৰ এইফালে হাঁচি গছত বহুত পইচা পায়। এজোপা গছত 1,50,000 তেনেকৈ পায়ো। খালি গছজোপা মাল ধৰিব লাগিব। পোক এটাই মানে গছজোপা খাই, সেই পোকটো মানে যদি গছজোপাত লাগে, তেতিয়া মানে চাগে মোৰ মতে দেই, সেই তেতিয়াই মানে হয় আৰু এইফালে এতিয়া যাম, এইফালেও হাঁচি ৰুই থোৱা আছে, দেখিছেনে। এইবোৰ পোৱালি পোৱালি হাঁচি ৰুই থোৱা আছে। পোৱালি পোৱালি হাঁচি ৰুই থোৱা আছে। আৰু এটা বস্তু দেখাম দেই, এইজনী চাওক, এইজনী বেলেগ খটাখুৰ হাঁহজনী। পোৱালিকেইটা লৈ একদম সি ক'ৰবাৰ পায়গৈ, সেইকাৰণে মায়ে এনেকৈ বান্ধি থৈছে। সেই দিয়া পোৱালিকেইটা অকণমানি হৈ আছে, দেখিছে নাই জানো পাই। চৰি আছে ধুনীয়াকৈ। আৰু এইফালে মায়ে ৰুই থৈছে এইবোৰ তামোল গছ। আমাৰ তামোলৰ দিনত বহুত তামোল বিকিব পৰা হয়। এইবোৰ হাঁচি গছ, এইজোপা দেখিছেনে হাঁচি গছ, এইজোপা অলপ ডাঙৰ হৈছে আৰু মাল কিন্তু ধৰিছে নাই মই নাজানো চাব। এইফালে আছিলে আমাৰ কঁঠাল, এইবোৰ কঁঠাল সৰি হৈ পৰি আছে, পকি পকি সৰি হৈ পৰি আছে, কিন্তু খাওঁতা মানুহ নাই। এইবোৰ চাওক, পকি পকি সৰি আছে। এইজোপা কঁঠাল, এইবোৰ পথাৰ কিমান ধুনীয়া লাগে চাওকচোন বাৰু, বহুত ধুনীয়া লাগে পথাৰবোৰ। আৰু এতিয়া ৰোৱা দিনততো আৰু ভাল লাগে চাবলৈ পথাৰবোৰ। এইবোৰ দেখিছেনে, হাঁচি গছ, পইচা গছ। আৰু এইফালে অমিতা গছ, এইজোপা হেঁত অমিতা কিন্তু লগা নাই। এইজোপা আম গছ। এতিয়া সেইফালৰ পৰা আহিলোঁ, এতিয়া এইফালে চাওকচোন, এইবোৰ দেখিছেনে মায়ে ৰোৱা, এইবোৰ দাংবডি গছ। এইবিলাক হৈছে বেঙেনা গছ, দেখিছেনে। বেঙেনা কিন্তু এতিয়ালৈকে এটাও লগা নাই, লাগিব আৰু। তাৰপিছত এইবোৰ আহিনীয়া কচু নেকি, আহিনীয়া কচুৱে হ'ব চাগে দেই মোৰ মতে, আহিনীয়া কচু গছ। আৰু সেয়াই বাৰীখনত দেখাবলগীয়া, আৰু বিশেষ একো নাই। আজি প্ৰথম ভ্লগটোতে আমাৰ ঘৰৰ বাৰীখনকে দেখালোঁ আৰু। আপোনালোকে কেনেকুৱা পালে ক'ব। আৰু
বৰ বেছিকৈ কথা ক'ব নাজানো, কিন্তু কেনেকুৱা হৈছে সেইটো নাজানো আৰু ভিডিঅ'টো। এইটো ইয়াতে সমাপ্ত দিছোঁ ভিডিঅ'টো, আৰু নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাই আছোঁ। ঠিক আছে, আজিলৈ আহিছোঁ, বাই। মোৰ ভিডিঅ'বোৰ যদি ভাল পাইছে চাই, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব।